এগৰাকী মহিলাৰ কৰুণ গাথা। আৰ্থিকভাৱে জুৰুলা কৰা মহিলাগৰাকীৰ আছে অলেখ আশা। কবলৈ লৈছো মিৰ্জাৰ ভাগৱতীপাৰাৰ এইগৰাকী মহিলাৰ বিষয়ে। মহিলাগৰাকীৰ নাম সুমিৰাণী বৰ্মন। দেখাত সুস্থ যেন লগা মহিলাগৰাকী বৰ্তমান হৈ পৰিছে অসুস্থ। দীৰ্ঘদিন ধৰি বৃক্কজনিত ৰোগত ভুগি আছে মিৰ্জাৰ এইগৰাকী সুমিৰাণী বৰ্মনে। ডায়ালিচিছ কৰি থকাৰ উপৰিও মহিলাগৰাকীক চিকিৎসকে দিছে বৃক্ক সংৰোপণৰো পৰামৰ্শ। নমস্কাৰ, মোৰ নাম সুমিৰাণী বৰ্মন দাস। মোৰ 18 তাৰিখৰ ধৰা পৰিছে কিডনী বেমাৰ। 19 তাৰিখৰ পৰা আপোনাৰ ডায়ালিচিছ চলি আছে। ডক্টৰে ট্ৰেন্সপ্লেণ্টৰ কথা কৈছে। হয়, ট্ৰেন্সপ্লেণ্ট কৰক, নহ'লে বা ডায়ালিচিছ কৰি থাকক আৰু। তাৰপিছত মই এতিয়া ডায়ালিচিছ কৰি আছোঁ। ডায়ালিচিছ কৰি অকণমান সুস্থ হৈছোঁ, কিন্তু তথাপিতো ট্ৰেন্সপ্লেণ্টটো কৰিব পাৰিলে ভাল আছিলে আৰু। পিছে আৰ্থিকভাৱে জুৰুলা সুমিৰাণীৰ চিকিৎসাৰ বাবে নাই পৰ্যাপ্ত ধন। স্থানীয় বিধায়কক অনুৰোধ কৰিও পোৱা নাই সুফল। সুস্থ অৱস্থাত সৰুকৈ এখন দোকান দি নিজৰ পুত্ৰৰ পঢ়াৰ খৰচ উলিয়াইছিল এটি সন্তানৰ মাতৃ সুমিৰাণীয়ে। পিছে অসুস্থ দেখাৰে সুমিৰাণীৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা। এফালে সন্তানৰ পঢ়াৰ খৰচ, আনফালে নিজৰ চিকিৎসা। আৰ্থিক অনাটনত পৰি সুমিৰাণীয়ে এতিয়া বিচাৰিছে আপোনাৰ পৰা সহায়ৰ হাত। জুন মাহৰ পৰাই যিহেতু ট্ৰিটমেণ্ট চলি আছে, অকণমান প্ৰব্লেম হৈ গৈছে আৰু এতিয়া চলাটো। মই আগত এখন দোকান দিছিলোঁ, কিন্তু এতিয়া দোকানখন বন্ধ কৰিব লগা হৈ গ'ল আৰু যেতিয়াৰ পৰা মেডিকেলত এডমিট হ'লোঁ। সেইকাৰণে অকণমান ৰাইজৰ সহযোগিতাটো কামনা কৰিছিলোঁ। অলপ দিগদাৰো হৈছে চলিব এতিয়া। এপ্লিকেশ্যন এখন দিয়া গৈছে চিএমৰ পিনে। চিএম ছাৰক এটাই অনুৰোধ কৰোঁ যাতে মোৰ এইটো এপ্লিকেশ্যনখন চাই অকণমান সাহাৰ্য যাতে দিয়ে আৰু। আপুনিও সুমিৰাণীলৈ আগবঢ়াব পাৰে সহায়ৰ হাত। 9394532901 নম্বৰত গুগল পে' কৰি আপুনিও সুমিৰাণীলৈ আগবঢ়াব পাৰে কিছু সহায়। হয়তো আপোনাৰ সহায়ে সুমিৰাণীৰ জীৱন মসৃণ কৰি তুলিব পাৰে। ব্যুৰো ৰিপৰ্ট, NB নিউজ। এগৰাকী মহিলাৰ কৰুণ গাথা। আৰ্থিকভাৱে জুৰুলা কৰা মহিলাগৰাকীৰ আছে অলেখ আশা। কবলৈ লৈছো মিৰ্জাৰ ভাগৱতীপাৰাৰ এইগৰাকী মহিলাৰ বিষয়ে। মহিলাগৰাকীৰ নাম সুমিৰাণী বৰ্মন। দেখাত সুস্থ যেন লগা মহিলাগৰাকী বৰ্তমান হৈ পৰিছে অসুস্থ। দীৰ্ঘদিন ধৰি বৃক্কজনিত ৰোগত ভুগি আছে মিৰ্জাৰ এইগৰাকী সুমিৰাণী বৰ্মনে। ডায়ালিচিছ কৰি থকাৰ উপৰিও মহিলাগৰাকীক চিকিৎসকে দিছে বৃক্ক সংৰোপণৰো পৰামৰ্শ। নমস্কাৰ, মোৰ নাম সুমিৰাণী বৰ্মন দাস। মোৰ 18 তাৰিখৰ ধৰা পৰিছে কিডনী বেমাৰ। 19 তাৰিখৰ পৰা আপোনাৰ ডায়ালিচিছ চলি আছে। ডক্টৰে ট্ৰেন্সপ্লেণ্টৰ কথা কৈছে। হয়, ট্ৰেন্সপ্লেণ্ট কৰক, নহ'লে বা ডায়ালিচিছ কৰি থাকক আৰু। তাৰপিছত মই এতিয়া ডায়ালিচিছ কৰি আছোঁ। ডায়ালিচিছ কৰি অকণমান সুস্থ হৈছোঁ, কিন্তু তথাপিতো ট্ৰেন্সপ্লেণ্টটো কৰিব পাৰিলে ভাল আছিলে আৰু। পিছে আৰ্থিকভাৱে জুৰুলা সুমিৰাণীৰ চিকিৎসাৰ বাবে নাই পৰ্যাপ্ত ধন। স্থানীয় বিধায়কক অনুৰোধ কৰিও পোৱা নাই সুফল। সুস্থ অৱস্থাত সৰুকৈ এখন দোকান দি নিজৰ পুত্ৰৰ পঢ়াৰ খৰচ উলিয়াইছিল এটি সন্তানৰ মাতৃ সুমিৰাণীয়ে। পিছে অসুস্থ দেখাৰে সুমিৰাণীৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা। এফালে সন্তানৰ পঢ়াৰ খৰচ, আনফালে নিজৰ চিকিৎসা। আৰ্থিক অনাটনত পৰি সুমিৰাণীয়ে এতিয়া বিচাৰিছে আপোনাৰ পৰা সহায়ৰ হাত। জুন মাহৰ পৰাই যিহেতু ট্ৰিটমেণ্ট চলি আছে, অকণমান প্ৰব্লেম হৈ গৈছে আৰু এতিয়া চলাটো। মই আগত এখন দোকান দিছিলোঁ, কিন্তু এতিয়া দোকানখন বন্ধ কৰিব লগা হৈ গ'ল আৰু যেতিয়াৰ পৰা মেডিকেলত এডমিট হ'লোঁ। সেইকাৰণে অকণমান ৰাইজৰ সহযোগিতাটো কামনা কৰিছিলোঁ। অলপ দিগদাৰো হৈছে চলিব এতিয়া। এপ্লিকেশ্যন এখন দিয়া গৈছে চিএমৰ পিনে। চিএম ছাৰক এটাই অনুৰোধ কৰোঁ যাতে মোৰ এইটো এপ্লিকেশ্যনখন চাই অকণমান সাহাৰ্য যাতে দিয়ে আৰু। আপুনিও সুমিৰাণীলৈ আগবঢ়াব পাৰে সহায়ৰ হাত। 939453
723901 নম্বৰত গুগল পে' কৰি আপুনিও চুমিৰাণীলৈ আগবঢ়াব পাৰে কিছু সহায়। হয়তো আপোনাৰ সহায়ে চুমিৰাণীৰ জীৱন মসৃণ কৰি তুলিব পাৰে। ব্যুৰ' ৰিপৰ্ট NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।